তো চলে 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 গৰম পৰিলে বহুত অসমত 40 ডিগ্ৰী সেলসিয়াস চলি আছে খেৰেক আৰু ছাৰ দুবছৰমানৰ পিছত জীয়াই নাথাকিমগে চাগে ইমান গৰম আৰে গৰম দিনত গৰম নহয় কি ঠাণ্ডা হ'ব ন ছাৰ হেতু পাটো হয় কিন্তু ছাৰ গৰমক ন ছাৰ আপুনি যদি আশীৰ্বাদ দিয়ে মানে বেছ মিলিব মানে আজি আশীৰ্বাদহে লাগে যেন মই আশীৰ্বাদ দিলে গৰমটো ঘেঁচাক ঘেঁচাককে কমি যাব নো প্ৰব্লেম কৃষ্ণ জয় হৰি বলা জয় ৰামৰ বলা বোলে প্ৰভু ভগৱন্ত সূৰ্য দেৱতাৰ অত্যন্ত ঘটন্ত মত্যন্ত দেৱতাৰ পৰমাৰ্থ এই কৃষ্ণ সংস্কৃত অৰুণোদয় দৃষ্টই কৈছে বোলে 40 ডিগ্ৰী সেলসিয়াস গৰম বাঢ়িলে অসমত নতুন কেলছিয়াছ ফেন চলালেও পাত্তা নাপাবা তুমি এই গৰম যেতিয়া গৰমে কৰে মানুহক মৰম আৰু কৈছে বোলে সূৰ্য দেৱতাই আমাক হে অসমবাসী গছ গছনি কাটি ঘৰ দুৱাৰ বনাই খেতি বাতি কৰি মামাৰ পৰা লৈছা অৰুণোদয় কিস্তি মই সূৰ্য দেৱতাই ৰদৰ প্ৰকোপ বহাই দিছো কেনেকুৱা লাগিছে মোৰ শক্তি আনফালে আকৌ ৰাতি হলে ফেন চলালেহে ভাত খাব পাৰি দিনত কিন্তু গৰম গৰম বতাহ অহাৰ বাবে ফেন চলাবকে নোৱাৰি আৰু প্ৰভু ভগৱন্ত সূৰ্য দেৱতাই কৈছে আমাক গছ গছনি কাটি থাকিলে হ'ব ইয়াতকৈ খাটাৰা যিমান তোমালোকে এতিয়া ভুগি আছা আৰু প্ৰভু ভগৱন্তই কিমান ক'ব মানুহে সকলো জানেই বোলে তাকে মোকে ক'বলৈ উদ্দেশ্য কৰি মই যেতিয়া ক'লো ইমানতে বোলে আজিৰ আশীৰ্বাদটো পৰিসমাপ্তি ঘটোৱা হৈছে বোলে কৃষ্ণ জয় হৰি বলা জয় ৰাম বলা কৃষ্ণ 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 হৈ গ'ল ইফালে ভমক ভমক গৰম আনফালে আকৌ ফেনৰ গৰম গৰম বতাহ মাই কি কৰিব ছাৰ হেৰি কৰে নেকি কাম এটা মৰ্ণিং ক্লাছটো একদম ৰাত মই ভাবিছো অহাকালিৰ পৰা সেইটোৱে হ'ব আমাৰ চৰকাৰো চাগে তেনেকুৱা সিদ্ধান্ত এটা লৈছে বেয়া সিদ্ধান্ত ছাৰ কিন্তু ইতিহাস সাক্ষী আছে দেই গাইসকল যিদিনাখনৰ পৰা মৰ্ণিং ক্লাছ কৰিম বুলি কয় সেইদিনাখনৰ পৰা কিন্তু অসমত বৰষুণ দিয়ে কথাষাৰ মনত ৰাখিব তই ঠিক কথা কলি বালক ঠিক কথা কলি এবাৰ নহয় দুবাৰ নহয় 3-4বাৰ অসমত এইটো হৈছে মৰ্ণিং ক্লাছ কৰিবলৈ বৰষুণ দিয়ে বাপেকে এইবাৰ হ'লে তো ভালে হ'ব বাৰু ঠিক আছে ক্লাছটোৰ ফালে যাওঁ আমি এতিয়া ছাৰ আজি কেইটামান বিগ ব্ৰেকিং নিউজ প্ৰথমতে কৈ লওঁ ক ফটাফট ক তাকে ছাৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ হৈছে দুগৰাকী সুন্দৰী টাউনলৈ যাওঁতে হৈ পৰিলে কলিয়ামলীয়া সুন্দৰী আকৌ কেনেকে কালিয়া মালিয়া হৈ পৰিব গৰমৰ দিনৰ কথা ছাৰ মেকআপ কৰি বগী সুন্দৰী হৈ গৈছিল গৰম যিটো পৰিছে ভমক ভমক গালৰ পৰা ওলাই গৈছে ঘামত গুচি গৈছে মেকআপ তাৰ পিছতে আচল ৰূপ ওলাই পৰিলে বগী সুন্দৰী খন্তিকতে হৈ পৰিল কলিয়ামলীয়া মানে প্ৰথম অৱস্থাৰ পৰা কলিয়া আছিলে মেকআপৰ য'ত হৈছিলে বগা গুচি গ'ল মেকআপ তাৰ পিছত খেদাক ৰাম ৰাম এটা গান গাবলৈহে মন গৈছে কেছে হুৱা কিউ হুৱা ইতিনা জৰুৰী মেকআপ আৰে ছাৰ মেকআপ ইজ এভৰিথিং ফৰ এ গাৰ্ল Yes, that is right. Next খবৰ নেক্সট বিগ ব্ৰেকিং নিউজ অনুসৰি বেছিকে গৰমটো হোৱাৰ বাবে ৰত্নকান্তৰ ঘৰত একেৰাহে ফেন চলি আছিল আৰু সেইবাবে ফেনখন বেয়া হৈ গৈছিল বেয়া হৈ যোৱাৰ বাবে ফেন বনাবলৈ ৰত্নকান্তই মাতি আনিলে এজন মেকানিক ডেকা ল'ৰা মেকানিকজনক প্ৰথম দেখোঁতেই ৰত্নকান্তৰ ৱাইফৰ তাৰ মানে পত্নীৰ হৈ পৰিল প্ৰেম ছাৰ প্ৰেমে মানে একো বাধা বিঘিনি প্ৰেমে মানে বয়সৰ সীমা বোৱাৰী পলাই গ'ল মেকানিক ডেকা ল'ৰাৰ সৈতে খেলে ৰাম কি বিগ ব্ৰেকিং নিউজ এইবিলাক আজিকালি প্ৰায় শুনোৱে এইবোৰ চব মানে ধ্বংস পতন কি কৰিব ছাৰ উপায় নাই এনেকৈ আজি বিগ ব্ৰেকিং নিউজ খতম বাৰু ঠিক আছে আজি আকাৰ হিচেকা নথকা এটা কবিতাও মাতিম ছাৰ এতিয়া কওক আগতীয়াকে গান শুনিব নে আকাৰ হিচেকা নথকা কবিতাটো শুনিব वाओ क्या बात है हाँ क्या बात है आकार हिसेका नथका कविता हाँ आसरित হৈ গ'ল যে ছাৰ তাকে ভাবিছো তহঁতেও যে শংকৰদেৱৰ মহাপুৰুষ শংকৰদেৱৰ আদৰ্শবিলাক কেতিয়াবা অনুসৰণ কৰ মোৰ কিন্তু বিশ্বাসে হোৱা নাই ছাৰ প্ৰথমতে কবিতাটো শুনি লওক নেকি ঠিক আছে এনে লেকচাৰহে মাৰি আছো দে ষ্টাৰ্ট কৰ ওকে গাইজ এয়া আকাৰ হিচেকা নথকা এটা কবিতা
লতৰ পতৰ মটৰ পটল লগৰ হতৰ মদৰ বটল এই চাত তই শংকৰদেৱকো পিছ পেলাই দিবি ঐ ল'ৰা খতম কৰি ল'ম ছাৰ দে দে ভুল হ'লে গাইজ ক্ষমা কৰিব দেই কমেণ্টত দুই এটা গালি পাৰি লতৰ পতৰ মটৰ পটল লগৰ হতৰ মদৰ বটল লগত কমল হতৰ ঘৰত জকৰ হ'ল সৰভৰত কক মামা ললা চচ ৰতন হ'ল জংক পংক সহৰৰ তৰহতৰ জ্বৰ হ'ব অমৰ হতৰ কৰতল কমল হলহৰ তৰ লবহৰ হয় জল অংক জগতৰ দন বছ বলত হচ লল বল পল শকত হল কনকত চলা মল গল এই চাত যি দিলি চব মানে লল ফল গল ভত লত মত চত ওলাই গৈছে দেই এইটো শংকৰদেৱতকৈ তই ওপৰ লেভেলৰ আদৰ্শটো গ্ৰহণ কৰিলি নি বাৰু বৰ বেলেগ ধৰণৰ কবিতা মাতিছে দেই ঐ তেৰিকা বৰ বেলেগ ধৰণৰ কবিতা দেই এইটো ছাৰ এনে বাৰু ছাৰ কবিতাটো শুনিলে তাত আপুনি আকাৰ হিচেকাৰ হুচকাৰ ক'ৰবাত দেখা পাইছে নেকি নাই পোৱা নহয় হয় নাই তেনেকে পৰিলক্ষিত হোৱা নাই দেখোন দেই সেইটোৱেই কথা ছাৰ বোলো আধুনিক যুগৰ কবিতা অলপতো ৰিকভাৰী হ'বই অলপতো বেলেগ হ'বই যেনে বোলো কি বুলি কয় লতৰ পটৰ মটৰ পটল লগৰ হতৰ মদৰ বটল চ' গাইজ দেখিছা ক'ৰবাত আকাৰ হিচেকাৰ দেখা নাই চ' তেনেহ'লে এইটো আকাৰ হিচেকাৰ নথকা কবিতা বাৰু তেনে হ'ব দে গোৱাটোতো এতিয়া গায়ে দিলি এটা বস্তু কি তহঁতে জান ধনুৰ কাৰ বন্দুকৰ গুলি আৰু মুখৰ কথা এবাৰ ওলাই যোৱাৰ পাছত কেতিয়াও তই ঘূৰাই ল'ব নোৱাৰ আকৌ দেই সঁচা বাহিৰে মই কেতিয়াবা মিছা কোৱা শুনিছনে তেনে যদি আজিলে গাইছ আমি সামৰি দিওঁ গৰমটো যিহেতু বহুত হৈছে তই আজিলে বাই বাই লগ পাম অহা কাইলৈ আকৌ মৰ্ণিং ক্লাছত টাটা বাই বাই ফিনিছ